আই মাতৃসকল আৰু এই ৰভাতলি অলংকৃত কৰি বহি থকা বাপ বান্ধৱসকল সকলোকে আমি সেৱা নিবেদন কৰিছোঁ। মোৰ আগতে অকণমান পলম হৈছে আমাৰ যান্ত্ৰিক বিজুতিৰ কাৰণে, আৰু আপোনালোকে আগুৱাই গৈ যে মই বেটাৰী গাড়ীৰে আনিও যে আমাক সহায় কৰিলে আপোনালোকক আমি সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এতিয়া আজি ভাইটিটো অকাল মৃত্যুক সাৱটি ল'লে আৰু তাৰ বাবে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আজি হৰিনামৰ আয়োজন কৰিছে, আৰু আপোনালোকো অধীৰ আগ্ৰহেৰে ইয়াত হৰিনাম শ্ৰৱণ কৰাৰ নিমিত্তে উপস্থিত হৈছে। গতিকে নাম গোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ এই মৰমৰ ভাইটিটোৰ আত্মাই সদ্গতি পাওঁ তাকে কামনা কৰি আমি য'ত যেনেকৈ আছোঁ আমি অকণমান মৌনতা অৱলম্বন কৰিম। আমি শান্তি বুলি ক'লে আৰম্ভ হ'ব, কৃষ্ণ বুলি ক'লে সমাপ্ত হ'ব। অকণমান সময় আপোনালোকে মৌনতা অৱলম্বন কৰক আৰু ভাইটিটোৰ আত্মাই সদ্গতি লাভ কৰক। শান্তি। কৃষ্ণ। এই সুযোগতে এই ভাইটিটোৰ গৃহস্থৰ যি পৰিয়ালবৰ্গ আছে, পিতৃ মাতৃ ভাতৃ ভগ্নীজন আছে, আমি তেওঁলোকৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহক এটা ভাল কাহিনী শুনি নিশ্চয় ভাল পাব। হে বীরভদ্র নামে এক আসিলি দৈত্যেশ্বর শিৱৰ পৰা খুজি লৈছিল তেওঁ ঐ অমৰত্ব বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছে, আৰু সেই অসুৰজনে মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি বলিয়ান হৈ পৰিছে। আৰু ধৰ্ম কৰ্মত সেই বীৰভদ্ৰৰ মুঠেই মন নাই। যুদ্ধ বিগ্ৰহ কৰি সি বৰ ভাল ভ্ৰষ্টাচাৰীৰে জৰ্জৰিত আছিল সেই বীৰভদ্ৰ। মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি বলিয়ান হৈ পৰি আছে। এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰৰ এই বৃন্দা নামে ভাৰজাতেও আছিল মহাসতী। ঈশ্বর সেবা স্বামী ভক্তি ও করে দিলে
ব্যতিক্রম গিরিয়েকজন দস্যু অসুর ঘৈণীয়েকজনী কিন্তু মহাসতী এই বীৰভদ্ৰ আৰু বৃন্দাসতী তেওঁলোক গিৰিয়েক ঘৈণীয়েকৰ মাজত তেল পানীৰ দৰে পাৰ্থক্য আছে গিৰিয়েকজন খুব অহংকাৰী অত্যাচাৰী নাস্তিক আছিল ঈশ্বৰ উপাসনা একদম বেয়া পাইছিল ত্ৰিভুৱনৰ ভিতৰত আটাইতকৈ বেয়া পোৱা ভগৱানটো আছিল বীৰভদ্ৰৰ বাবে নাৰায়ণ আৰু যিজন নাৰায়ণক ঘৈণীয়েকজনীয়ে উঠোতে বহুতে পূজা অৰ্চনা কৰে তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই আছে বৃন্দাৰ সমান সতী নাই এই ত্ৰিভুৱন আর এই কথা জানিলন্ত ও প্রভু বৃন্দা